গৰমটো কম হ'বৰ কাৰণে গাড়ীবিলাকে এনেকৈ পানী দিছে। যাতে গুৱাহাটীত আমি য'ত আছোঁ বৰ্তমান তাত গৰম কম পৰিব, কিন্তু গৰমটো বহুত বেছি। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান সময়মতীয়া এনেকুৱা দেখিব পাৰিছে আপোনালোকেও। বহুত বেছি মানুহ ইয়াত আছে। পানীৰ যোগান, মেডিচিন, চাব পাৰে আপোনালোকে CM দ্য ট্ৰিপুলৰ সকলো সদস্য ইয়াত আহি পাইছেহি, লগত আমাৰ CM ছাৰো ইয়াত আহি পাইছেহি। বহুত মানুহ ইয়াত, লাখে লাখে মানুহ আহিছে আমাৰ বিজেপিৰ যোগদান কৰিবলৈ। এইটো আপোনাক হয়তো সন্মুখৰ পৰা দেখাম এতিয়া। এইটো চাব পাৰে, CM ছাৰ বহি আছে। সেইখিনি দেখাব নোৱাৰিছোঁ বাৰু ইয়াৰ পৰা, আপোনাৰ মানুহ চাব পাৰে। চাকৰি বিচাৰে নহয় আৰু 8-10জনক নিজৰ নিজৰ এটা উদ্যোগ কৰি চাকৰি দিব পাৰে। আমি পৰ্টেল 2 লাখ মানুহ, বহুত মানুহ ইয়াত। এই যে আমাৰ লগত ইয়াত আছে হালধীয়া চাৰ্টৱালা দীপক, যোনে 2 লাখ টকা ল'ব আহিছে, পাছত আহিছে। লগতে এইটো অমিত, ফুটবল প্লেয়াৰ, ব্ৰইলাৰ কাটিব বোলে কালিৰ পৰা। এইবাৰ কামৰূপ মহানগৰ জিলাৰ নাৰায়ণ চন্দ্ৰ দাসক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ কামৰূপ মহানগৰ জিলাৰ ৰঞ্জুমণি বড়োক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ৰখি আছে আগতে। ধন্যবাদ। এইবাৰ কামৰূপ মহানগৰ জিলাৰ ৰাজীৱ সূত্ৰধৰক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। চেক বিতৰণ। ধন্যবাদ। এইবাৰ ডিব্ৰুগড় জিলাৰ পলাশ বালকালিয়াৰক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ইমান দেখা নাই জানো। ধন্যবাদ। এইবাৰ ডিব্ৰুগড় জিলাৰ বাবলু মুৰাক আগবাঢ়ি আহিবলৈ অনুৰোধ